নমস্কাৰ গাইছ, মই বিকাশ ব্লগে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কাহিনীটো আকৌ ঘৰতে খৰধৰকৈ আৰম্ভ কৰিলোঁ। ৰাতিপুৱা শুই উঠি দাঁত ব্ৰাছ কৰি মুখখন ধুই চাহটো খাই কেনে মই আহিলোঁ আমাৰ ঘৰৰ ওচৰতে থকা ষ্টুডেণ্টটোলৈ, মানে টিউশ্যনলৈ গাইছ। আৰু টিউশ্যনটোলৈ আহি কেনে টিউশ্যনটো কৰি কেনে আহিলোঁ ঘৰলৈ। আৰু ঘৰত যাই কেনে দেখিলোঁ খালটোত পানী বেছি হৈ আছে, যিহেতু এইকেইদিন ধাৰাসাৰ বৰষুণ দি আছে। আমাৰ খাল বুলিয়ে নহয় দিয়কচোন, মানে পথাৰতো পানী বেছি হৈছে। আৰু এইখিনি দেখুৱাই কেনে মই বস্তিৰ ফালে আহি দুডালমান ঢেকীয়া শাক ছিঙি কেনে মাইক দিব গ'লোঁ। আৰু দি কেনে আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ আৰম্ভণিৰ পৰা যিহেতু এতিয়ালৈ ভিডিঅ'কেইটা চাই আছে। আৰু এনেকৈ আগলৈ চাই কেনে ছাপোৰ্ট কৰিবচোন গাইছ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। ছাবস্ক্ৰাইবাৰ আৰু কমেণ্ট আহিলে নতুন নতুন ভিডিঅ' বনাবলৈ ভাল লাগে দিয়কচোন। আৰু ঘৰত আহি অলপ টাইম থাকি আকৌ ভাত কাইকল ছিঙি কেনে মাইক দি দিলোঁ। আৰু দিয়াৰ পিছতে মায়ে আকৌ অমিতা দুটা পাৰি আনিবলৈ দিলে। অৱশ্যে গাইছ, আমাৰ ঘৰত যিহেতু আজি মানে কাম কৰা মানুহ আহিব, এইখিনি যোগাৰ কৰি কেনে আজি ভিডিঅ'টো ইয়াতে বিদায় মাগিলোঁ। বিদায় মগা নাই গাইছ, আকৌ পথাৰলৈ আহিলোঁ। চ' নেক্সট পাৰ্টত লগ পাব, তেতিয়ালৈ বাই।